ইছ্যু বুলি ক'লে আমাৰ বহুত আছে, কাৰণ আমি যদি কিছুমান প্ৰশ্ন কৰোঁ তাৰ উত্তৰ আমি নাপাওঁ। আজি মাজুলীও স্থায়ী সুৰক্ষা হ'ল নেকি বুলি যদি সোধা যায়, আমিতো নাই বুলি ক'ব লাগিব, কাৰণ আমাৰ কৰতিপাৰ একেবাৰে নামনি অঞ্চলত আছে। ইয়াৰ ওচৰ চুবুৰীয়া গাঁৱত বহুতো গৰাখহনীয়া সমস্যা আছে। ঠিক তেনেকৈ ফলামুখ শালমৰা অঞ্চলবোৰতো বহুতো গৰাখহনীয়া সমস্যা আছে, উজনিৰ ফালেও আছে। সেইবোৰ সমস্যা আমাৰ সমাধান হোৱা নাই। বা মাজুলীত আমাৰ যিটো মেডিকেল ফেচিলিটি যেনেধৰণে আমি পাব লাগে, সেইবোৰ আমি পোৱা নাই। আজিও জিলা হস্পিটেলত আজিও ডক্টৰৰ অভাৱ, এনেকুৱা ধৰণৰ বহুতো সমস্যা আছে। তাৰ উপৰি আমাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ। মাজুলীৰ পানীত আৰ্ছেনিক পোৱা গৈছে, সেইবোৰৰ কাৰণে এতিয়া বহুতো কেঞ্চাৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে মানুহৰ। তাৰোপৰি আমাৰ বহুতো যুৱক যুৱতীসকল বাহিৰলৈ গুচি যাব লগা হৈছে, কৰ্ম সংস্থাপন পোৱা নাই। আৰু পৰ্যটকৰ ক্ষেত্ৰত আমি যেনেধৰণে আগুৱাই নিব লাগে সেইখিনি আমি কৰিব পৰা নাই। আৰু ভিতৰৰ গাঁওবোৰত আমাৰ ৰাস্তা পদূলি একেবাৰে বেয়া। দলঙৰ বহুতো অঞ্চলত বহুতো গাঁৱত দলং যিটো নিৰ্মাণ কৰা হৈছে জৰাজীৰ্ণ অৱস্থাত আছে। ইছ্যু বুলি ক'লে বহুতো আছে। এটা আচলতে গুৰুত্বপূৰ্ণ সমষ্টি মাজুলী, আৰু এটা গুৰুত্বপূৰ্ণ আপোনাৰ চাকৰি জীৱনৰ আপুনি পিছ পেলাই ৰাজনীতি প্ৰথম খোজ দিছে, তাকো বিধায়কৰ পদ পাইছে প্ৰথম কি ক'ব আচলতে মাজুলীবাসী? হয়, মইতো চাকৰি কৰিছিলোঁ, এইটো সকলোৱে জানে। আৰু মই সমাজৰ কাৰণে ওলাই আহিব বিচাৰিছোঁ, আৰু মাজুলীবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। কাৰণ চাকৰি যদিও কৰোঁ, সেইটো মোৰ ব্যক্তিগত জীৱনৰ কাৰণে এইটো মই যথেষ্ট বুলি ভাবোঁ। কাৰণ য'ত মই চাকৰি কৰি আছোঁ সেইখিনিৰে মোৰ ধুনীয়াকৈ পৰিয়াল চলে। কিন্তু মানুহৰ জীৱনটো এবাৰে, এই জীৱনতে সমাজৰ কাৰণে কাম কৰা যিটো সপোন পূৰণ কৰিব লাগিব। আৰু এনেকুৱা নহয় যে ৰিটায়াৰ হোৱাৰ পিছতেই কৰিম। গাত জোৰ থাকোঁতে আজিকালি ৰাজনৈতিক নেতাৰ পৰা বহুতো ৰাইজে আশা কৰে, এক্টিভ হোৱাটো বিচাৰে, যথেষ্ট সক্ৰিয় হৈ থকাটো বিচাৰে। আৰু মই ভাবোঁ যে এতিয়া উত্তম সময় মোৰ কাৰণে, সেইটো কাৰণে ওলাই আহিছোঁ। আৰু মোৰ বিশ্বাস, মোৰ এই যাত্ৰাত মাজুলীবাসী ৰাইজে যথেষ্ট আশীৰ্বাদ কৰিব। এতিয়ালৈকেতো যথেষ্ট সহায় সহযোগিতা আৰু পৰামৰ্শৰে আগুৱাই আনিছে, আৰু মোৰ বিশ্বাস মাজুলীবাসীৰ ৰাইজে মোক মৰম দিব। ৰাজনীতি সেইটোৱে কথাটো মই ইতিমধ্যে কৈছোঁ যে সমাজৰ কাৰণে কাম কৰিবলৈ মানুহক কিছুমান ক্ষমতাৰ প্ৰয়োজন। সেই ক্ষমতাটো সেইটো নহয় যে যিটো ক্ষমতাৰ যিটো দ্বাৰা মানুহে বেলেগ ধৰণে দেখাব বিচাৰে। ক্ষমতাটো এনেধৰণৰ যে ইয়াত কলমৰ জোৰ আছে। এটা ছিগনেচাৰত লাখ লাখ মানুহক আমি সহায় কৰিব পাৰোঁ। এটা পলিচি মেকিঙৰ জৰিয়তে বহুতো আমি বঞ্চিত মানুহক আমি সহায় কৰিব পাৰোঁ। সেইটো মই ভাবোঁ যে বেলেগ হয়, চাকৰি কৰোঁতে আমি বিভিন্ন ধৰণে সমাজৰ কাম কৰোঁ, বা বহুতো NGOও কাম কৰে, তেখেতসকলেও ভাল কাম কৰি আছে। মই কিন্তু ভাবোঁ যে পলিচি মেকিঙত আহিবলৈ, মানুহক বৃহৎভাৱে সহায় কৰিবলৈ হ'লে পলিটিক্স ইজ দ্য বেষ্ট ৱে। কাৰোবাৰ উৎসাহ পাইছিলে যাৰ কাৰণে আপুনি ৰাজনীতি পথাৰলৈ আহিলে? অভিয়াছলি আমাৰ যথেষ্ট আদৰ্শৱান নেতা থাকে, তাত আমি দূৰলৈ যাব নালাগে। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া মোৰ আদৰ্শৱান এজন ৰাজনৈতিক নেতা, তেখেতৰ দ্বাৰা মই অনুপ্ৰাণিত হৈছোঁ। আৰু বহুতো নেতা আছে, ধৰক মোৰ প্ৰিয় নেতা বুলি ক'লে মেঘালয়ৰ CM যোনটো কনৰাড চাংমা, বা আমাৰ ত্ৰিপুৰা মৰ্চাৰ যোনটো প্ৰদ্যুৎ দেৱ বৰ্মন আছে, আৰু বহুতো পলিটিচিয়ান আছে যিসকলে অনুপ্ৰাণিত কৰিছে, বা আমাৰ শচীন পাইলট, এনেকুৱা ধৰণৰ বহুতো নেতা আছে। তেখেতসকলে যথেষ্ট ভাল কাম কৰিছে, ভাল চিন্তাৰে আগবাঢ়িছে, তেখেতৰ দ্বাৰা অনুপ্ৰাণিত হৈছোঁ। ৰাইজৰ মাজলৈ আপুনি গৈ আছে, ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? যথেষ্ট ভাল, আৰু ৰাইজে যথেষ্ট আশীৰ্বাদ দিছে। আৰু সেইটো কাৰণে মই কৈছোঁ যে এইবাৰ পূৰা বিশ্বাস মোৰ যে মাজুলীবাসীৰ ৰাইজে আশীৰ্বাদ কৰিব। আৰু য'তে গৈছোঁ আঁকোৱালি লৈছে, য'তে গৈছোঁ পৰামৰ্শ দিছে, গঠনমূলক সমালোচনাও কৰিছে। সকলোবোৰ অভিজ্ঞতা হিচাপে লৈ মই আগুৱাই গৈ আছোঁ। যিখন চৰকাৰ চলি আছে, সেই চৰকাৰে কোনবোৰ সমস্যা সমাধান কৰিব পৰা নাই? সমস্যা সমাধান কৰিছেনে নাই সেইটো কোৱাৰ আগতে আজি সমস্যা কিমান বৃদ্ধি কৰিলে আমি সেইটো চাব লাগিব। আজি 2 লাখ কোটি টকা ধাৰ হ'ল, সেই ধাৰটো কোনে মাৰিব? আটাইতকৈ ডাঙৰ প্ৰশ্ন সেইটো। সমস্যা সমাধান কৰিবলৈ যাওঁতে যদি ধাৰুৱা হৈ যায়, ধাৰোতো মাৰিব লাগিব। আজি
যিবোৰ সংস্থাৰ পৰা লোন লৈছে, বিশ্ব বেংকৰ পৰা, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় যিবোৰ সংস্থা, সেইবোৰ ধাৰটো আমি মাৰিব লাগিব। কোনে মাৰিব, কেনেকৈ মাৰিব? আৰু সেইটোতো আৰু বৰ্তমান চৰকাৰৰ মুৰব্বীসকলেতো নিজৰ ব্যক্তিগত টকা পইচাৰ সেইটো নামাৰে, সেইটোতো ৰাইজৰ পৰা মাৰিব। আপোনালোকে নিশ্চয় দুদিন আগত গম পাইছে চিলিণ্ডাৰৰ দাম বাঢ়িছে 62 টকা। ঠিক তেনেকৈ এতিয়া ইলেকশ্যনৰ 1 মাহ আৰু বাকী নাই ইলেকশ্যনলৈ, নিৰ্বাচনলৈ, এতিয়াই দাম কমাব পৰা নাই। আপোনালোকে ভাবি চাওক নিৰ্বাচনৰ পিছত কেনেধৰণৰ হ'ব। এতিয়াও আমি শুনিছোঁ লোন লৈয়ে আছে। চ' এইবোৰ সমস্যা বহুত বাঢ়িছে। আৰু নিবনুৱা সমস্যা আপোনালোকে চাওক, কংগ্ৰেছৰ দিনত ইমান যুৱক যুৱতী বহিৰাগত ৰাজ্যলৈ কাম কৰিবলৈ কেতিয়াও যোৱা নাছিল। এতিয়াতো বহুতো যুৱক যুৱতী বাহিৰলৈ যাব লগা হৈছে। চৰকাৰে দাবী কৰিছে যে বহুত নিযুক্তি দিছে, কিন্তু মোৰ ডাঙৰ প্ৰশ্নটো হ'ল নিযুক্তিত নতুন পদবী কিমান সৃষ্টি কৰিছে? 1 লাখ 1.5 লাখ বুলি কৈছে, কিন্তু আমি যিমান দূৰ জানো যিবোৰ পদবী অলৰেডি এক্সিষ্টিং পষ্টতে তেওঁলোকে নিযুক্তি দিছে। এতিয়া ধৰক আপোনালোকে নিশ্চয়কৈ জানে, কলেজ এখনত যদি কোনোবা এছ'চিয়েট প্ৰফেচাৰ যদি ৰিটায়াৰ হৈছে, তেওঁৰ পষ্টটোক নতুন এজনে জইন কৰোঁতে সেইটোকো নিযুক্তি বুলি দেখাইছে ৰাইজৰ আগত চমক সৃষ্টি কৰিবৰ কাৰণে। চ' 1.5 লাখ চাকৰি দিছোঁ বুলি যিটো কৈছে, কিমানটা নতুন পদবী সৃষ্টি কৰিছে সেইটোৱে জানাটো দৰকাৰ, আৰু সেইটো ৰাইজক জনাব লাগিব। চ' সেইটো কাৰণে মই ভাবোঁ যে বিশেষ একো সমস্যা সমাধান কৰা নাই। যিখিনি কাম কৰিছে সেইবোৰ যিবোৰ অস্থায়ী, কাৰণ আজি এনেকুৱা ধৰণে সমস্যাৰ সৃষ্টি কৰিছে বা বৃদ্ধি কৰিছে, সেইটো সমাধান কৰিবলৈ যথেষ্ট সময় লাগিব। আৰু তাত আটাইতকৈ এইখন চৰকাৰৰ দিনত আটাইতকৈ যদি চিন্তাৰ বিষয় যদি হয়, দুৰ্নীতি পাহাৰ কৰিছে। তেখেতসকলে কৈছে যে নিকাভাৱে নিযুক্তি কৰিছে, এনেকুৱা ধৰণে চাকৰি দিছে, কিন্তু তেখেতসকলৰ মন্ত্ৰীসকলে কিমান সম্পত্তি পাহাৰ গঢ়িছে আৰু সেইটো কেনেকৈ গঢ়িছে, সেইটো ডাঙৰ প্ৰশ্ন।